এইবিলাক কি বনাই আছে? কমলাৰ বাকলি। কমলাৰ বাকলি পিচি আছা? বইল কৰি লৈছানে? বইল কৰি লৈছোঁ। এইটো কি বনাবা? এইটো ফেচ চিৰাম বনাম, ভিটামিন চি চিৰাম। ভিটামিন চি চিৰাম বনাবা? এইখিনি হৈ গ'ল, এতিয়া চেকি ল'ম। চেকি ৰসটো ওলাই ল'ব লাগিব। ৰসটো ওলাই ল'ম। কমলাৰ ৰসখিনি ওলাই ল'লে তাই এতিয়া গ্লিচাৰিন দিম। এতিয়া এচামুচ গ্লিচাৰিন, বেছি ডাঙৰ নহয় চামুচটো, অলপ সৰু। তাৰপিছত এল'ভেৰা জেল। এইটো 2 চামুচ দিম। 2 চামুচ এল'ভেৰা জেল। তাৰপিছত কি দিবা? ভিটামিন ই। ধুনীয়া হৈছে। ভিটামিন ই কেপচুল। ভিটামিন ই কেপচুল দিয়া। ভিটামিন ই কেপচুল এটা ভিটামিন ই কেপচুল। এইটো ফাৰ্মাচিত পোৱা যায় এইবিলাক। এতিয়া মিক্স। জনাবচোন গাইজ কেনেকুৱা লাগিছে ভিডিঅ'টো, কমেণ্ট কৰিব। কেনেকুৱা হৈছে ক'বচোন। বটলত ভৰাই বহুত দিনলৈ লৈ থাকিব পাৰি ন, যিটো আমি ইয়াতে পানী ইউজ কৰা নাই। আৰু কমলাৰ বাকলিটো আমি পানীত বইল কৰি পানীটো একদম শুকাই দিছোঁ। কমলাৰ যিখিনি মানে পানী আছে সেইখিনি আছিলে আৰু। তাৰপিছত আমি গোলাপ জল ইউজ কৰিছোঁ। অলপ গোলাপ জল দিব পাৰে পানী কম হ'লে, বহুত দিনলৈকে থাকে তেতিয়া। একদম স্মুথ হৈছে। ধুনীয়া। মুখত লগাই থৈ দিলা 2-3 ঘণ্টা, ভাল হৈছে। লগাই শুই যাবও পাৰে ৰাতি। থেংক ইউ গাইজ। কেনেকুৱা পালে ভিডিঅ'টো জনাবচোন। বাই বাই।